নমস্কাৰ সখীসকল, আজি মই লৈ আহিছোঁ চাওক গাজৰৰ হালোৱা, সকলোৰে প্ৰিয়। তাৰ বাবে মই গাজৰখিনি আধা কেজিমান গাজৰ ৰুকি লৈছোঁ আৰু বাকী ৰৈ যোৱাখিনিও মই সৰু সৰু টুকুৰাবোৰ কাটি লৈছোঁ, কাৰণ কুকাৰত বনাম মই। তাৰ বাবে প্ৰথমে মই ইউজ কৰিম অন্নপূৰ্ণা ঘি, ড্ৰাই ফ্ৰুটছ, ইলাইচি, তেজপাত আৰু লগতে কিচমিচ। আৰু এইখিনি চাওকচোন, গাজৰখিনি ভালকৈ ৰুকি মেলি হৈ গ'ল। কুকাৰত দিছোঁ মই ৰিফাইন অকণমান আৰু লগতে দিছোঁ ঘি। ইয়াতে মই তেজপাত দিম, ইলাইচি আৰু গাজৰখিনি দি ভালকৈ ভাজিম। গাজৰখিনি অকণমান ভজা হ'লে তেতিয়া পানীটো অকণমান কমি গ'লে তেতিয়া মই তাতে গ্ৰাইণ্ড কৰি থোৱা এলমণ্ড আৰু কাজুখিনিও এড কৰিম। লগতে দিছোঁ তাতে কিচমিচ। এইখিনি মই ভালকৈ অকণমান ভাজি লৈ তাতে হাফ লিটাৰ গাখীৰ দিছোঁ। গাখীৰখিনি হাফ লিটাৰ মানে ঘন কৰি লোৱা হাফ লিটাৰ গাখীৰ হ'ব, মালাই দিয়া। তাতে মই প্ৰয়োজন অনুসাৰে চেনি দিছোঁ আৰু এইখিনি মই ভালকৈ এটা চিমত দি চিটি মৰাম। আৰু এইখিনি চাওকচোন, বাটাৰ আৰু ঘি দি লাষ্টত মই এইখিনি গাখীৰখিনি পূৰা শুহি যোৱালৈকে মই ভালকৈ ভাজিছোঁ। সেয়ে চাওকচোন, একদম শুকাই গৈছে, ইমান ধুনীয়া হৈছে। এয়া চাওকচোন ফাইনেল লুক।